2025 চনৰ 18 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া পবিত্ৰ শাওণ মাহটো হৈছে শিৱ পূজাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ মাহ। এই বিশেষ শাওণ মাহত শিৱ পূজাৰ বিশেষ তাৎপৰ্য আছে। ইয়াৰ সমান্তৰালকৈ এই মাহত দেখা সপোনবোৰকো নিজৰ মাজতে অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। কিছুমান সপোনে এতিয়া জীৱনত সকলো ভাল হ'বলৈ গৈ আছে তাৰ লক্ষণ বহন কৰে। অৰ্থাৎ যদিহে আপুনি ৰাতি দেখা এনে কিছুমান সপোন আছে যিবোৰ সপোন দেখাৰ লগে লগে আপুনি এটা এনেকুৱা ধৰণৰ ইংগিত পাব যে খুব সোনকালে আপোনাৰ জীৱনত কিবা নহয় কিবা এটা ভাল হ'বলৈ গৈ আছে। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে শাওণ মাহত আপুনি কেনেধৰণৰ সপোন দেখিলে মহাদেৱৰ কৃপাত সৌভাগ্য উদয় হ'ব তথা শাওণ মাহৰ বিষয়ে দুটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম। যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু যদিহে আমাৰ ভিডিঅ'সমূহ নিতৌ চাই থাকে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে অকণমানো সময় পলম নকৰি ব'লক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। সপোনত যদিহে আপুনি মহাদেৱ দৰ্শন কৰিছে তেনেহ'লে অত্যন্ত শুভ বুলি জনা যায়। বন্ধু-বান্ধৱীসকল, যদিহে আপুনি শাওণ মাহত সপোনত শিৱলিংগ নাইবা শিৱ দৰ্শন কৰিছে নাইবা শিৱ পূজা কৰি থকা নাইবা শিৱ মন্দিৰ দৰ্শন কৰা ইত্যাদি সপোন দেখি পাইছে তেনেহ'লে এয়া আপোনাৰ কাৰণে অত্যন্ত শুভ বুলি গণ্য কৰা হয়। ইয়াৰ পোনপটীয়া অৰ্থ হৈছে যে ভোলেনাথৰ আশীৰ্বাদ আপুনি খুব সোনকালে লাভ কৰিব। এতিয়া আপোনাৰ ভাল দিনবোৰ আৰম্ভ হ'ব আৰু আপুনিও জীৱনৰ প্ৰতিটো মূৰতে সফলতা লাভ কৰিব। কেৱল এয়াই নহয়, এই সপোনটোৱে আপোনাৰ ভক্তি দেখুৱাইছে। সপোনত যদিহে আপুনি বাৰে বাৰে সাপ দেখে তেনেহ'লে সেয়া কেনেধৰণৰ লক্ষণ বহন কৰে ব'লক জানি লওঁ। জ্যোতিষীসকলৰ মতে শাওণ মাহত যদিহে কোনোবাই সপোনত সাপ দেখা পায় তেনেহ'লে সেয়া অত্যন্ত শুভ লক্ষণ। কাৰণ এই সাপ ভগৱান শিৱৰ প্ৰিয় আৰু সেইবাবেই মহাদেৱে ইয়াক ডিঙিত পিন্ধি থাকে। সাপ দেখাৰ অৰ্থ হ'ল ভোলেনাথ আপোনাৰ ওপৰত সন্তুষ্ট হৈছে। আপোনাৰ জীৱনত সুখ আৰু সমৃদ্ধি আহিবই। সপোনত যদিহে কেনেবাকৈ আপুনি ত্ৰিশূল দেখা পাইছে তেনেহ'লে সেয়াও হৈছে অত্যন্ত শুভ লক্ষণ। কিন্তু যদিহে আপুনি শাওণ মাহত সপোনত ত্ৰিশূল দেখা আৰু শাওণ মাহৰ সপোনত সাপ দেখাহে আপোনাৰ কাৰণে শুভ হ'ব, বাকী সময়ত সাপ দেখা কিন্তু আপোনাৰ কাৰণে অশুভ হ'বও পাৰে। যদিহে আপুনি সপোনত ত্ৰিশূল দেখা পায় তেনেহ'লে আপোনাৰ শত্ৰু ধ্বংস হ'ব বুলি আপুনি ধৰিব পাৰে। ইয়াৰ লগতে আপোনাৰ পৰিয়াললৈও সুখ আৰু সমৃদ্ধি আহিব। এই সপোনক শিৱৰ আশীৰ্বাদ সূচক বুলিও গণ্য কৰা হয়। সপোনত ত্ৰিশূল দেখাটোৱে ইংগিত দিয়ে যে আপুনি আপোনাৰ ভিতৰত বাস কৰা বেয়াবোৰৰ অন্ত পেলাব পাৰিব। সপোনত যদিহে আপুনি ৰুদ্ৰাক্ষ দেখে তেনেহ'লে সেয়া কেনে হ'ব ব'লক জানি লওঁ। ধৰ্মীয় বিশ্বাস অনুসৰি ৰুদ্ৰাক্ষ হৈছে ভগৱান শিৱৰ চকুলোৰ পৰা তৈয়াৰ কৰা হয়। গতিকে ৰুদ্ৰাক্ষক অত্যন্ত শুভ বুলি গণ্য কৰা হয়। শাওণ মাহত যদিহে আপুনি সপোনত ৰুদ্ৰাক্ষ দেখা পায় তেনেহ'লে সেয়া ভগৱান শিৱই আপোনাৰ ৰোগ আৰু দুখ দূৰ কৰিব বুলি বিশ্বাস কৰা হয়। সপোনত ৰুদ্ৰাক্ষক দেখাৰ পিছতেই আপোনাৰ শাৰীৰিক আৰু মানসিক ৰোগ ভাল হ'বলৈ আৰম্ভ কৰিব। ইয়াৰ লগতে আপোনাৰ জীৱনলৈও ভাল পৰিৱৰ্তন আহিব বুলি বিশ্বাস কৰা হয়। সপোনত যদিহে কেনেবাকৈ ষাঁড় গৰু দেখা পাইছে তেনেহ'লে সেয়া হৈছে আপোনাৰ কাৰণে অত্যন্ত শুভ লক্ষণ। হিন্দু ধৰ্মত ষাঁড়ক নন্দীৰ ৰূপ বুলি ধৰা হয়। এনে পৰিস্থিতিত শাওণ মাহত নন্দীক সপোনত দেখাটোৱেই হৈছে আপোনাৰ কাৰণে অত্যন্ত শুভ লক্ষণ। সপোনত নন্দীজীক দেখাৰ অৰ্থ হৈছে কেৰিয়াৰৰ ক্ষেত্ৰখনত সুবিধা লাভ কৰিব তথা আপুনিও আৰ্থিকভাৱে সবল হ'ব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ শুভফল আপুনি খুব সোনকালেই লাভ কৰিব। ইয়াৰ লগতে সপোনত যদিহে আপুনি ক'লা শিৱলিংগ দেখা পাইছে তেনেহ'লে সেয়াও আপোনাৰ কাৰণে অত্যন্ত মংগলজনক। শিৱৰ প্ৰিয় মাহ শাওণত যদিহে আপুনি ক'লা শিৱলিংগৰ দৰ্শন পাইছে তেনেহ'লে স্বয়ং মহাদেৱৰ দৰ্শন পোৱাৰ দৰে হয় বুলি শাস্ত্ৰত উল্লেখ আছে। ইয়াৰ ফলস্বৰূপে কোনো শুভ সংবাদ আপুনি পাব পাৰে তথা কোনো বিবাহযোগ্য কুমাৰীয়ে সপোনত ক'লা শিৱলিংগ দেখিলেই বুজিব লাগে যে তেওঁ অচিৰেই জীৱনসংগী লাভ কৰিবলৈ গৈ আছে।
সপোনত যদিহে ডম্বৰু দেখা পাইছে তেনেহ'লে সেয়াও হৈছে আপোনাৰ কাৰণে ভাল লক্ষণ। মহাদেৱৰ হাতত প্ৰত্যেক মুহূৰ্ততে থকা এবিধ বাদ্যই হৈছে ডম্বৰু। ডম্বৰু শুভ শক্তিৰ প্ৰতীক বুলি কোৱা হয়। শাওণ মাহত সপোনত যদিহে ডম্বৰু দেখা পায় তেনেহ'লে আপুনি আৰ্থিক দিশত লাভ হোৱাৰ কিবা ভাল খবৰ পাব। তথা পুৰাণ অনুসৰি বিশ্ব সৃষ্টিৰ সময়ত মহাদেৱে ডম্বৰু বজাই 14টা সুৰ সৃষ্টি কৰিছিল। সেয়েহে সপোনত ডম্বৰু দেখাৰ বিশেষ তাৎপৰ্য আছে। বন্ধু বান্ধৱীসকল, শাওণ মাহত সপোনত সাপ দেখা সন্দৰ্ভত বহু ধৰ্মীয় বিশ্বাসো আছে। এই মাহত এনে সপোন দেখাটোকে বহুতে কোনো ডাঙৰ পৰিৱৰ্তনৰ লক্ষণ বুলিও বিবেচনা কৰে। একে সময়তে এনে সপোন একাংশৰ বাবে সতৰ্কবাণীও হ'ব পাৰে, যিয়ে তেওঁলোকৰ জীৱনত সতৰ্ক হ'বলৈ পৰামৰ্শ দিয়ে। আৰু আমাৰ মাজৰে হয়তো বহুতেই বাৰে বাৰে সাপ দেখা পায়। আৰু বহুলোকে এয়া ক'ব খোজে যে যদিহে ক'লা সাপ দেখে তেনেহ'লে বিষ আদি পুনৰ হ'ব পাৰে, তথা যদিহে সাপ বাৰে বাৰে দেখা দি থাকে তেনেহ'লে শত্ৰু হ'ব পাৰে। কিন্তু শাস্ত্ৰ অনুসৰি সাপ দেখাটোনো কি কয় তেনেহ'লে ব'লক জানি লওঁ। যদিহে এতিয়ালৈকে ভিডিঅ'টি চাই আছে আৰু ভিডিঅ'টিত লাইক কৰা নাই তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। মন্দিৰত সাপ দেখা পালে যদিহে আপুনি ৰাতি সপোনত মন্দিৰত সাপ থকা দেখা পাইছে তেনেহ'লে সেয়া আপোনাৰ কাৰণে অত্যন্ত শুভ লক্ষণ। বিশ্বাস অনুসৰি এনে সপোনে সোনকালে যিকোনো ইচ্ছা পূৰণ হোৱাৰ আগজাননী দিয়ে। গছত সাপ বগাই থকা বহুতে দেখা পায়। সপোনত যদিহে আপুনি সাপ গছত উঠি থকা দেখা পাইছে তেনেহ'লে এনে সপোনে জীৱনৰ প্ৰগতি আৰু সফলতাৰ ইংগিত দিয়ে বুলি কোৱা হয়। এই সপোন দেখা ব্যক্তিয়ে তেওঁলোকৰ বহুদিনীয়া ধাৰে দিয়া ধনো লাভ কৰিব পাৰে। শিৱলিংগত সাপৰ আবিৰ্ভাৱ। যদিহে আপুনি আপোনাৰ সপোনত শিৱলিংগত থকা সাপ দেখা পাইছে তেতিয়াহ'লে বুজিব যে আপুনি মহাদেৱৰ আশীৰ্বাদ পুষ্ট হ'ব। যদিহে কোনো দৰিদ্ৰ ব্যক্তিয়ে গছৰ পৰা সাপ ধৰি অনা আপুনি দেখা পাইছে তেনেহ'লে সেয়াও হৈছে আপোনাৰ কাৰণে অত্যন্ত শুভ সংবাদ। বিশ্বাস অনুসৰি তেনে সপোন দেখিলেই সম্পদ প্ৰাপ্তিৰ ইংগিত দিয়ে। ইয়াৰ বিপৰীতে যদি এজন ধনী ব্যক্তিক এনে কৰা দেখা পায় তেনেহ'লে কিন্তু ই ধন হেৰুৱাৰ ইংগিত বহন কৰিব। অৰ্থাৎ যদিহে কোনো ধনী ব্যক্তিয়ে গছৰ পৰা সাপ ধৰি অনা আপুনি দেখা পাইছে তেনেহ'লে সেয়া কিন্তু আপোনাৰ কাৰণে অশুভ লক্ষণ। বগা, সোণালী নাইবা উজ্জ্বল সাপ। যদিহে কোনোবাই সপোনত সোণালী নাইবা উজ্জ্বল ৰঙৰ সাপ দেখা পাইছে সেয়া হৈছে আপোনাৰ ভাগ্য খোলাৰ ইংগিত। এনে সপোন দেখা পালে বুজিব যে আপোনাৰ সমস্যাবোৰ খুব সোনকালে নাইকিয়া হৈ যাব, যাৰ জৰিয়তে সুখ আৰু সমৃদ্ধি আপোনাৰ জীৱনলৈ আহিব। সপোনত এটা সাপ বিললৈ যোৱা দেখাটো কিন্তু শুভ বুলি গণ্য কৰা হয়। ইও আপোনাৰ টকা পইচা পোৱাৰ যোগ্য কৰি তোলে তথা টকা পইচা পোৱাৰ ইংগিত বহন কৰে বুলি কোৱা হয়। পবিত্ৰ শাওণ মাহৰ বিশেষ গুৰুত্ব থকা বুলি শিৱ পুৰাণত বিশদভাৱে বৰ্ণিত আছে। এই মাহটো অৰ্থাৎ শাওণ মাহটো হিন্দু ধৰ্মত অত্যন্ত পবিত্ৰ মাহ বুলি বিশ্বাস কৰা হয়। কিয়নো এই মাহতে শিৱ পূজা কৰা হয় তথা এই মাহ অৰ্থাৎ শাওণ মাহত হৈছে শিৱৰ অতিকৈ প্ৰিয় মাহ। আপোনালোকে হয়তো সকলোৱে জানে যে শিৱ সৰ্বশক্তিমান আৰু শিৱক আদিযোগী বুলিও কোৱা হয়। সেয়েহে শাওণ মাহত আপুনি এনে কিছুমান কৰ্ম নকৰিব যিসমূহ কৰ্ম কৰিলে শিৱ সন্তুষ্ট নহ'ব পাৰে, অৰ্থাৎ খুব সোনকালে শিৱ ৰুষ্ট হ'ব পাৰে। অৰ্থাৎ আপুনি এনে কিছুমান কৰ্ম কৰক যাৰ দ্বাৰা শিৱ খুব সোনকালে সন্তুষ্ট হ'ব। কিন্তু ইয়াৰ আগতে আপুনি জনাটো ভাল যে কেনেসমূহ কাম আমি কৰিব লাগে নাইবা কোনবোৰ কাম আমি শাওণ মাহত কৰিব নালাগে। তেনেহ'লে ব'লক জানি লওঁ। আৰু এই কামখিনি তথা এই কথাখিনি অকল যে শিৱ ব্ৰত ৰাখিব খোজাসকলেহে মানিব লাগিব তেনেকুৱা নহয়, শিৱ ব্ৰত নকৰাসকলেও মানিব পাৰিলে ভাল। শাওণ মাহ সোমোৱাৰ আগতে ঘৰত যদিহে আপোনালোকৰ এনেকুৱা কিছুমান বস্তু আছে তেনেহ'লে সেই বস্তুসমূহ আজিয়েই দলিয়াই দূৰ কৰি দিয়ক। প্ৰথমতে হৈছে ঘৰত যদিহে এলান্ধু তথা মকৰাৰ জাল আছে তেনেহ'লে সেইবোৰ আজিয়েই দূৰ কৰক। দ্বিতীয়তে, যদিহে ঘৰত ভগা ছিগা আইনা আছে তেনেহ'লে সেই আইনা আজিয়েই দূৰ কৰক। ভগা ছিগা আইনা ঘৰত ৰাখিলে ঘৰৰ দুৰ্ভাগ্য নামি আহিব পাৰে তথা ই দৰিদ্ৰতাৰ লক্ষণ বুলি কোৱা হয়। ঘৰত ফটা ছিগা কাপোৰ তথা পেলনীয়া বস্ত্ৰ আদি থাকিলে দূৰ কৰক, নহ'লে মা লক্ষ্মীৰ লগতে সকলো দেৱ দেৱতা ৰুষ্ট হৈ পৰিব। চতুৰ্থতে, শাওণ মাহৰ আগতে ঘৰৰ চাৰিওফালে থকা আৱৰ্জনা পৰিষ্কাৰ কৰি ৰাখক, কিয়নো কদৰ্যময় তথা
লেতেৰা পৰিৱেশ দেখিলে আপোনাৰ ঘৰলৈ কেতিয়াও ভগৱান শিৱই নহয় কিয় আন দেৱতাসকলেও প্ৰৱেশ নকৰে। ফলত ঘৰখন আপোনাৰ দৰিদ্ৰতাৰে ভৰি পৰিব। এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ শাওণ মাহত আপুনি এই 5টা কাম ভুলতো নকৰিব। শাওণ মাহত আপুনি সাপ কেতিয়াও নিধন নকৰিব। লাগিলে আপুনি শিৱ ব্ৰত কৰকেই বা নকৰকেই শাওণ মাহত ভুলতো আপুনি সাপ নিধন নকৰিব। সাপ হৈছে ভগৱান শিৱ বাবা অৰ্থাৎ মহাদেৱৰ গলৰ মণি। শাওণ বুলিলেই নহয়, সাপ কেতিয়াও সৰ্বসাধাৰণতে মাৰিব নালাগে। সাপ মাৰিলে অমংগল নিশ্চিত। শাস্ত্ৰত উল্লেখ আছে তথা বহুলোকে এয়া কয় আৰু পূৰ্বজৰ পৰা এই কথা চলি আহিছে যে সাপক যদি নুজুকায় তেনেহ'লে সাপেও কিন্তু একো নকৰে। কিন্তু সৰ্বসাধাৰণতে যদিহে আপুনি বিপদত পৰিছে আৰু বিপদত পৰি সাপ নিধন কৰিছে তেনেহ'লে সেয়া বেলেগ কথা। দ্বিতীয়তে, শাওণ মাহত আপোনাৰ মাছ পুখুৰীত থকা মাছক খাদ্য নিদিয়াকৈ নাথাকিব, কিয়নো এই মাহত মাছক খাদ্য দিয়াটো অত্যন্ত মংগলজনক বুলি কোৱা হয়। তৃতীয়তে, এই মাহত মাছ মাংস খোৱাৰ পৰা আপুনি বিৰত থাকক। এনে কৰিলে মহাদেৱৰ বিশেষ কৃপা আপুনি লাভ কৰিব। শাওণ মাহত বেঙেনা ভক্ষণ নকৰিব। শাওণ মাহত আনৰ সৈতে হাই কাজিয়া নকৰিব তথা এনেবোৰ কৰ্ম কৰিলে আপোনাৰ ওপৰত মহাদেৱ ৰুষ্ট হৈ পৰিব আৰু আপোনাৰ জীৱনলৈ অপায় অমংগল আহিব। পূৰ্বতে আমি উল্লেখ কৰি আহিছোঁ যে শাওণ মাহত কেনেধৰণৰ সপোন দেখাটো শুভ তথা কেনেবোৰ সপোন ফলিয়াব। এতিয়া আপোনালোকক পুনৰ এইখিনিতে দুআষাৰমান কওঁ যে আপুনি কেনেধৰণৰ সপোনসমূহ যদিহে শাওণ মাহত দেখে তেনেহ'লে ফলিয়াব। শাওণ মাহত যদিহে আপুনি এই 5 ধৰণৰ সপোন দেখে তেনেহ'লে খুব সোনকালে আপোনাৰ জীৱনত বহুত ভাল দিন আহিব তথা সপোন ফলিয়াব বুলি বিশ্বাস কৰা হয়। যদিহে আপুনি শাওণ মাহত সপোনত শিৱলিংগ দেখিছে তেনেহ'লে জানিব যে সেয়া আপোনাৰ কাৰণে ভাগ্যৱান, কিয়নো মহাদেৱৰ শুভ দৃষ্টিৰ পৰা বাবেহে এয়া সম্ভৱ হৈছে। আৰু এই সপোন দেখাৰ লগে লগে এটি সোমবাৰে আপুনি শিৱলিংগত পূজা অৰ্পণ কৰক। দ্বিতীয়তে হৈছে, এই মাহত যদিহে আপুনি সাপৰ সপোন দেখা পাইছে তেনেহ'লে ই আপোনাৰ কাৰণে অত্যন্ত মংগলজনক। ইয়াৰ ফলস্বৰূপে আপোনাৰ পাৰিবাৰিক সুখ বাঢ়িব তথা আৰ্থিক নাটনিও দূৰ হ'ব। তৃতীয়তে, শাওণ মাহত যদিহে গংগা নদীৰ পানীৰ সোঁতত সপোন নাইবা গংগাৰ ধাৰ দেখিছে তেনেহ'লে ই আপোনাৰ ধনী হোৱাৰ সংকেত। চতুৰ্থতে, যদিহে আপুনি সপোনত ভেকুলী নাইবা যিকোনো পানীত দৌৰি ফুৰা মাছ দেখা পাইছে তেনেহ'লে সেয়াও আপোনাৰ ভাগ্যশালী হোৱাৰ সপোন অৰ্থাৎ ভাগ্যশালী হোৱাটো সূচায়। পঞ্চমতে, যদিহে এই মাহত কোনো পবিত্ৰ ধৰ্মীয় ঠাইলৈ যোৱা নাইবা কোনো দেৱ দেৱীৰ মূৰ্তিৰ সপোন দেখা পাইছে তেনেহ'লে আপুনি জানিব যে আপুনি বৃহৎ সফলতাৰ দিশে আগবাঢ়িছে। বন্ধু বান্ধৱীসকল, ইমানখিনিয়ে আছিল শাওণ মাহৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা তথা শাওণ মাহত আপুনি যদিহে সাপ দেখা পাইছে তেনেহ'লে কি হ'ব ইত্যাদিৰ বিষয়ে। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজত আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।